কলঙৰ ওপৰত এতিয়া অবাধ বেদখল চলিছে আৰু একাংশ পুঁজিপতি এতিয়া কলঙৰ ওপৰত অবাধ ব্যৱসায় চলোৱা পৰিলক্ষিত হৈছে যিহেতু সমগ্ৰ অসমতে উচ্ছেদ অভিযান চলি আছে কিন্তু এইসকল পুঁজিপতিয়ে দখল কৰা মাটিত কেতিয়া উচ্ছেদ চলিব সেয়া এতিয়া প্ৰশ্নৰ বিষয় হৈ পৰিছে এই মুহূৰ্তত যিহেতু নগাঁৱৰ উৰিয়া গাঁৱত যিহেতু ইতিমধ্যে কলঙৰ মাটিৰ কলঙৰ এটা বৃহৎ অংশ দুই পুঁজিপতিয়ে দখল কৰাৰ এটা তথ্য পোহৰলৈ আহিছে উৰিয়া গাঁৱৰ যিটো আচলতে ৰয়েল আৱাসৰ যি আচলতে ৰয়েল আৱাস আছে সেই ৰয়েল আৱাসে কলঙৰ মাটি বেদখল চলোৱা এক তথ্য পোহৰলৈ আহিছে সমান্তৰালভাৱে নগাঁৱৰ এগৰাকী ব্যৱসায়ী বাবুল কুমাৰ দাসে তেখেতৰ ব্যৱসায়িক প্ৰতিষ্ঠান বা ব্যৱসায় যি পানীৰ ফেক্টৰী আছে তাত এক কলঙৰ বৃহৎ অংশ ইতিমধ্যে বেদখলত কলঙৰ বৃহৎ অংশত বেদখল চলোৱাৰ পোহৰলৈ আহিছে আৰু এই মুহূৰ্তত আমি যিহেতু সেই স্থানতে আছোঁ আৰু ৰয়েল আৱাসৰ দৃশ্য আমি দেখুৱাইছোঁ এই ৰয়েল আৱাস ইতিমধ্যে কলঙৰ এটা অংশ ইতিমধ্যে তেওঁলোকে বেদখল চলাইছে আৰু কলঙৰ এটা বৃহৎ ২৯ নং দাগত ৰয়েল আৱাসৰ আচলতে বেদখল চলিছে আৰু সমান্তৰালভাৱে যদি আমি চাওঁ কলঙৰ মাটি ২০ নং দাগত বাবুল কুমাৰ দাসৰ আচলতে অবাধ বেদখল চলিছে আৰু পূৰ্বতে মেপ মতে আচলতে পূৰ্বতে যিটো আচলতে গতি আছে কলঙৰ মেপ আছিলে বা কলং যেনি গতি কৰিছিল তেওঁলোকে প্ৰকাণ্ড ৱাল কলঙৰ মাটি ঠেলি নি প্ৰকাণ্ড ৱাল মাৰি দিয়াৰ ফলত কলঙে নিজৰ গতি সলাইছে গতিকে কলংপৰীয়া ৰাইজ এতিয়া এইসকল পুঁজিপতি বনিয়াৰ যি দখল চলাইছে বেদখল যি চলাইছে সেই বেদখলৰ ফলত ইতিমধ্যে তেওঁলোকে কেনেদৰে আচলতে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে কেনেদৰে ব্যৱস্থা কৰিব যিহেতু সমগ্ৰ অসমতে বিভিন্ন ঠাইত ইতিমধ্যে উচ্ছেদ অভিযান চলি আছে যিসমূহ চৰকাৰী ভূমি আছে সেইসমূহ যি বেদখল চলি আছিলে দীৰ্ঘদিন ধৰি সেই বেদখল ইতিমধ্যে তেওঁলোকে মুক্ত কৰিবৰ বাবে চৰকাৰখনে চেষ্টা চলাইছে কিন্তু কলঙৰ ওপৰত হোৱা বেদখল কেতিয়া মুক্ত হ'ব বা কলং কেতিয়া বেদখল মুক্ত হ'ব সেয়া এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে বা কলঙক ইতিমধ্যে নগাঁৱৰ ৰাইজে যিহেতু কলং নগাঁৱৰ আয়ুস ৰেখা বুলি কোৱা হয় আৰু কলং কেতিয়া পুনৰুজ্জীৱিত হ'ব কলঙত কেতিয়া বেদখল মুক্ত কৰা হ'ব সেয়া লৈ পেলাই প্ৰশ্ন বিভিন্ন সময়ত উত্থাপন হৈ আহিছে আনকি নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাই কলঙৰ ওপৰত চলা বেদখলৰ যি তথ্য সেই তথ্য বিধানসভাৰ মজিয়াত তেওঁলোকে বিধায়কগৰাকীয়ে অৱগত কৰিছিল আৰু কলং বেদখল মুক্ত কলং আৰু সোণাই নদী বেদখল মুক্ত কৰিবৰ বাবে আহ্বান জনাইছিল কিন্তু এইসকল পুঁজিপতি যি আচলতে বণিক গোষ্ঠী আছে ব্যৱসায়ী আছে বৃহৎ ডাঙৰ ব্যৱসায়ী সেই ব্যৱসায়ীসকলৰ তাত উচ্ছেদ চলিব নে নচলে সেয়া এতিয়া প্ৰশ্ন হৈ পৰিছে কাৰণ কলঙৰ ইতিমধ্যে মই উল্লেখ কৰিছোঁৱেই যে এই দুই ব্যৱসায়ীয়ে ২০ নং দাগ আৰু ২৯ নং দাগ কলঙৰ ইতিমধ্যে বৃহৎ অংশ তেওঁলোকে ঠেলি লৈ গৈ কলঙৰ মাজলৈকে লৈ গৈ বেদখল চলাই তাত প্ৰকাণ্ড ৱাল মাৰি দিয়াৰ ফলত ইতিমধ্যে কলং ইতিমধ্যে নিজৰ গতিপথ পূৰ্বৰ যি গতিপথ আছিলে সেই পূৰ্বৰ গতিপথ সলনি কৰিছে যাৰ ফলত যি দাঁতিকাষৰীয়া অঞ্চলৰ লোক আছে সেই লোকসকলৰ যি ম্যাদী মাটি আছিল সেই ম্যাদী মাটি কলঙে নিজৰ দিশ সলনি কৰাৰ ফলত সেই ম্যাদী মাটি কলঙৰ বুকুত জাহ যাব ধৰিছে গতিকে এইসকল পুঁজিপতিৰ আচলতে কলং কেতিয়া বেদখল মুক্ত হ'ব বা এইসকল পুঁজিপতিৰ যি বেদখল সেই বেদখল উচ্ছেদ কৰিবলৈ সক্ষম হ'ব নে বা মনোযোগ দিব নে নিদিয়ে চৰকাৰে বা বেদখল উচ্ছেদৰ ক্ষেত্ৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব নে নাই নগাঁও জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিব নে নাই সেয়া এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে নগাঁওবাসীয়ে ইতিমধ্যে যি উচ্ছেদ চলি আছে আজিও ঢিঙত উচ্ছেদ অভিযান চলিছিলে বা বিভিন্ন ভূমি উচ্ছেদ কৰা হৈছে কিন্তু কলঙৰ ওপৰত যিসকল এই বণিক গোষ্ঠী আচলতে বৃহৎ ব্যৱসায়ীয়ে যি বেদখল চলাইছে সেই বেদখল মুক্ত কেতিয়া হ'ব এতিয়া ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে আৰু কলং কেতিয়া পুনৰুজ্জীৱিত হ'ব কলং পূৰ্বতে যিহেতু কোৱা হয় নগাঁৱৰ আয়ুস ৰেখা আৰু কলঙৰ পৰাই বহু কবি বহুজনৰ সৃষ্টি হৈছে বহু প্ৰতিভাৰ সৃষ্টি হৈছে গতিকে কলঙক যি মৃতপ্ৰায় অৱস্থালৈ লৈ যোৱা এইসকল পুঁজিপতিৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব নগাঁও জিলা প্ৰশাসনে সেয়াও এতিয়া প্ৰশ্ন উত্থাপন কৰিছে নগাঁওবাসীয়ে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ